অকল নগাঁৱৰে নহয়, অসমৰে নহয়, ভাৰতবৰ্ষৰ এজন সংগঠক আৰু বৰ্তমানৰ ভাৰত চৰকাৰৰ এজন দায়িত্বশীল বিষয়া। খেলো ইণ্ডিয়াৰ মই নিজে চেয়াৰমেন হয়। অকল চেয়াৰমেনে নহয়, খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমৰ চেয়াৰমেন। মই বিচাৰোঁ, মই লাজ পাওঁ যেতিয়া আমি এইবাৰ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম আমি গুৱাহাটীত পাতিছিলোঁ, অসমৰ পৰা মাত্ৰ 3 গৰাকী খেলুৱৈ ভাগ লৈছে, য'ত 7,000 স্কুলৰ ল'ৰা ছোৱালীয়ে ভাগ লৈছিলে বিভিন্ন ৰাজ্যৰ, আৰু অসমে আমি হোষ্ট কৰিছিলোঁ, অসমৰ মাত্ৰ 3 গৰাকী খেলুৱৈ ভাগ ল'বলৈ সক্ষম হৈছে। তাৰমানে আমি অকল পঢ়া শুনাতে ব্যস্ত থাকিলোঁ। খেলা ধূলা যে এটা মূল বিষয়, সেই কথাটো বৰ্তমানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে হৃদয়ংগম কৰাৰ প্ৰয়োজন হৈছে। হয়, যিসকলে 90ৰ ঘৰত পাৰ্চেণ্টেজ পাব, 90+% থাকে, তেওঁলোকে অকল শিক্ষাত মনোনিৱেশন কৰে। কিন্তু তাৰ তলত যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ কিন্তু এক্সট্ৰা কেৰিকুলাৰ্ছ বুলি শব্দ এটা এতিয়া নাই। এক্সট্ৰা কেৰিকুলাৰ যোৱা 70 বছৰ আগত আছিলে, ক্ৰীড়া সাংস্কৃতিক শিক্ষাৰ ক্ষেত্ৰত এক্সট্ৰা কেৰিকুলাৰ হিচাপে গণ্য কৰা হৈছে। কিন্তু এতিয়া ক্ৰীড়াক কিন্তু শিক্ষাৰ মূল বিষয়বস্তু হিচাপে গণ্য কৰা হৈছে। যেনেকৈ মেথামেটিক্স, ছায়েন্স, আৰ্টছ, যি ছাবজেক্টে নহওক, ক্ৰীড়াকো এটা ছাবজেক্ট হিচাপে গণ্য কৰা হৈছে। তাৰ লগে লগে তোমালোকে যিহেতুকে কলেজৰ ছাত্ৰ, মহাবিদ্যালয়ৰ ছাত্ৰ, তোমালোকে অলপ জ্ঞানৰ ক্ষেত্ৰত